তোমালোকে যাতে সেইবিলাক ভুল নকৰা। যিখিনি ভুল মই কৰি আহিছোঁ তোমালোকে সেইখিনি ভুল কৰিব নালাগে। চ' কামৰ জেগাত আছোঁ, কাম কৰি আছোঁ, দেখিব পাইছে তলত। তোমালোকক কিছুমান কথা ক'বলৈ আছিল, সেই কথাখিনি ক'বলৈ একচুৱেলি এই ভিডিঅ'টো বনাইছোঁ। কথাখিনি শেষলৈকে শুনি ল'ব, কথাখিনি মই কি ক'বলৈ ওলাইছোঁ, তাৰপিছত জাজ কৰিব। কথাটো এইটোৱে যে বৰ্তমান প্ৰজন্মখিনি যোনখিনি আমাৰ নতুন প্ৰজন্ম বা মোৰ চামৰ ল'ৰাবোৰেই হওক বা মোতকৈ তলৰ চামৰ ল'ৰাখিনি যোনখিনি নতুনকৈ উঠি আহিছে, তেওঁলোকক দেখিছোঁ ছ'চিয়েল মিডিয়াত বহুত বেছি এক্টিভ থকা হৈছে, মানে বহুত বেছি এক্টিভ থাকে। তো থকাটো ভাল বাৰু, থাকিব লাগে। ছ'চিয়েল মিডিয়াত নানা ধৰণৰ জ্ঞান পোৱা যায়, নানা ধৰণৰ স্কিল দেখা পোৱা যায়, য'ৰ পৰা মানুহৰ ব্ৰেইনটো ডেভেলপ হয়। ত' তাৰ কাৰণে বহুত বেছি ভাল। কিন্তু কথাটো এইটোৱে যে দিনক দিনে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোৱে হওক, ধৰি লোৱা তোমালোকৰ ইণ্টাৰনেটৰ ইনষ্টাগ্ৰামেই হওক বা ফেচবুকেই হওক বা ইউটিউবেই হওক, ইমানে ভালগাৰিটি, ইমানে ক্ৰিঞ্জ আৰু ইমানে মানে বেয়া ধৰণৰ মানে ভিডিঅ'বিলাক পষ্ট মানে ইমান সহজভাৱে কৰিবলৈ লৈছে, যাৰ পৰা মানে উঠি অহা ভৱিষ্যতটো বা আহিবলগীয়া ভৱিষ্যতটো মানে একদম ডাৰ্ক দেখি পোৱা গৈছে মানে। ঠিক আছে, এতিয়া কিছুমান এনেকুৱা ইনফ্লুৱেঞ্চাৰ আছে যিবিলাকে অকল ভালগাৰিটি মানে সেনেকুৱা ধৰণৰ পষ্টবিলাক বেছিকৈ কৰিব লৈছে। তাৰ কাৰণটো এইটোৱে যে তোমালোকে সেনেকুৱা ধৰণৰ পষ্টবিলাকে বেছিকৈ চোৱা, সেনেকুৱা ধৰণৰ ভিডিঅ'বোৰকে চোৱা, মানুহবোৰে সেইবোৰ চায়। সেইটো কাৰণে সিহঁতেও বৰ বেছি সেই ধৰণৰ ভিডিঅ'বোৰে বনায়। বিকজ আৰ্নিং এটা হয়, চবেই জানে যে প্লেটফৰ্মবোৰৰ পৰা, ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰৰ পৰা আজিকালি আৰ্নিং এটা হয়। চ' সেই আৰ্নিংটো পাবলৈ, সেই পইচাকেইটকা কমাবলৈ তেওঁলোকে যি টি মানে যিমান পাৰে বেয়াকৈ মানে ভিডিঅ'বিলাক বনাবলৈ আৰম্ভ কৰিছে, য'ৰ পৰা সেই ইনফ্লুৱেঞ্চাৰখিনিৰ বিশেষকৈ একো মানে ক্ষতি হোৱা নাই। কাৰণ সেই ইনফ্লুৱেঞ্চাৰখিনিয়ে সেনেকুৱা ধৰণৰ কণ্টেণ্ট ক্ৰিয়েট কৰি কিনে তেওঁলোকে আৰ্নিঙৰ এটা ব্যৱস্থা কৰি লৈছে, তেওঁলোকে পইচা কমাব। বেয়া কোনখিনিৰ হ'ব? বেয়া তোমালোকৰ হ'ব। মানে যিসকলে এই ভিডিঅ'বিলাক চোৱা, সেই ভিডিঅ'বিলাক ছাপোৰ্ট কৰা বা ছাপোৰ্ট নকৰিলেও যিসকলে সেই ভিডিঅ'বিলাক এটেনশ্যন দিয়ে, মানে এটেনশ্যনৰ কাৰণে মানুহৰ পৰা এটেনশ্যন বা অডিয়েঞ্চৰ পৰা এটেনশ্যন পাবৰ কাৰণে সেনেকুৱা ধৰণৰ থাম্বনেইলে হওক বা সেনেকুৱা ধৰণৰ কণ্টেণ্ট হওক বনাব আৰম্ভ কৰে একচুৱেলি মানুহে, যাতে মানুহে এটেনশ্যন পাব, মানে ভিডিঅ'টোৱে এটেনশ্যন পাব আৰু মানুহে এটেনশ্যন দিব আৰু সেই ভিডিঅ'টোৱে বুষ্ট হ'ব, ভাইৰেল হ'ব, পইচা কমাব। ত' তেওঁলোকে সেইটো কাৰণে কৰে। কিন্তু তোমালোকে যিসকলে চাবলৈ যোৱা, এটেনশ্যনটো তোমালোকক হাইজেক কৰি লয় আৰু তোমালোকে এটেনশ্যনটো দি দিয়া, সেই তোমালোকৰ কাৰণে ইন ফিউচাৰত বহুত বেছি বেয়া হ'ব। কাৰণ তোমালোকে ইনফ্লুৱেঞ্চ হৈ কিনে ভাবি ল'বা যে এইটো ইয়েছ ব্ৰ, এইটো কুল হয়। চ' কুল বুলি ভাবি কিনে যিবিলাক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে যিবিলাকে কৰি আছে সেনেকুৱা ধৰণৰ কামবিলাক, তেওঁলোকৰ কাৰণে এইটো হ'ব যে আজিৰ পৰা যিবিলাক ল'ৰা ছোৱালী, এতিয়া মই প্ৰায়ভাগ দেখিছোঁ একদম সৰু সৰু ল'ৰা ছোৱালীবিলাকে সেইবোৰ কাম কৰি আছে, যিবিলাক কাম ছ'চিয়েল মিডিয়াত মানে দেখা পোৱা যায়। এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক একদম কম এজত, ধৰি লওক 15, 14, 16, 17, 18 এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকহে এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক বেছিকৈ শ্বেয়াৰ কৰে আৰু বেছিকৈ সেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আৰু সেনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক বনাবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ কি হ'ব যে আজিৰ পৰা যিবিলাক এতিয়া ধৰি লওক 15 বছৰ হৈ আছে, আজিৰ পৰা 6 বছৰৰ পাছত তেওঁলোকৰ বয়স ক'ব গ'লে 21 হৈ যাব। তেওঁলোকৰ ব্ৰেইনটো এতিয়া মেচিয়ৰ নহয়, কিন্তু আহিবলগীয়া 6 বছৰৰ পাছত তেওঁলোকৰ ব্ৰেইনটো মেচিয়ৰ হৈ যাব। ত' মেচিয়ৰ হৈ গ'লে মানে কি হ'ব, নিজকে নিজে লাজ কৰিব যে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছিলোঁ, নিজে লাজ কৰিব আৰম্ভ কৰিব যে মই এইবোৰ কি কৰিছিলোঁ। চ' সেই তেতিয়া ৰিগ্ৰেট ফিল কৰিব আৰু সেই ৰিগ্ৰেটনেছটোৱে তাক কি কৰিব যে সেই মানুহটোৰ মানে ব্ৰেইনটোক ইমান বেয়াকৈ মানে তাক টৰ্চাৰ কৰিব যে সিয়াক নিজকে মানে মানুহৰ ওচৰত মুখ ওলাবলৈ লাজ লগা হ'ব। মানে যে মই এটা সময়তে এনেকুৱা ধৰণৰ কুল ভাবি কিনে মই এইবোৰ কথা কৈ দিছিলোঁ, শ্লেংবিলাক যিবোৰ ইউজ কৰে, আমুক তামুক কিবা কিবি নানা ধৰণৰ কুল ভাবি কিনে কৈ আছে। তো সেইটো কি হ'ব, ইন ফিউচাৰত গৈ কিনে তাক নিজকে বেয়া লাগিব যে ব্ৰ মই এটা সময়ত এনেকুৱা কথাবোৰ কৈছিলোঁ। মানুহৰ ওচৰত মুখ দেখাবলৈ, নিজৰ ফেমিলিৰ ওচৰত মুখ দেখাবলৈ বা কাৰোবাৰ ওচৰত মুখ দেখাবলৈ বা মানুহৰ লগত কমিউনিকেট কৰিবৰ কাৰণে পাছত গৈ কিনে সি নিজে টান পাব, সি নিজে ডিপ্ৰেছ হ'ব আৰম্ভ হ'ব। তাৰ নিজৰে মানে একদম জীয়াই থাকিবলৈ চেল্ফ হেটেড বুলি কয়, চেল্ফ হেট হৈ যাব। মানে তাৰ নিজক বেয়া পাবলৈ আৰম্ভ কৰিব যে মই এটা সময়ত এনেকুৱা কৰিছিলোঁ। চ' সেই উঠি অহা সেই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক মই এইটোৱে ক'ব বিচাৰিছোঁ যে ব্ৰ, সহজেই তোমালোকে একদম সহজভাৱে ক'তো এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাকত তোমালোকে নিজক ইনফ্লুৱেঞ্চ কৰি নল'বা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই কিনে সেনেকুৱা ধৰণৰ হ'বলৈ নাযাবা। কাৰণ আজি তুমি যোনটো তোমাৰ সময় আছে, এইটো হৈছে তোমাৰ কাৰণে গল্ডেন পিৰিয়ড হয় তোমালোকৰ কাৰণে। এইটো লাইফৰ চবতকৈ বেষ্ট সময় হয়, যোনটো সময়টোত তোমালোকে নিজে কিবা এটা স্কিল ডেভেলপ কৰিব পাৰা। ভাল কিবা বহুত ধৰণৰ স্কিল আছে, সেই স্কিলখিনিত সময় দিয়া, স্কিলখিনি ডেভেলপ কৰিবলৈ চিন্তা কৰা। বিকজ সেই স্কিলখিনিয়ে পাছত গৈ তোমাক ছাপোৰ্ট কৰিব। এই ভালগাৰিটিয়ে হওক
বা এনেকুৱা ধৰণৰ তোমালোকক ড্ৰাগ যিবিলাক কণ্টেণ্ট থাকে বা সেনেকুৱা ধৰণৰ বস্তুবোৰত তোমালোকে ভাবি লৈছা কুল লাগে, যেনেকৈ ধৰি লওক চামাই ৰাইনাই যেনেকুৱা ধৰণৰ কথাবিলাক কয়, আজি এতিয়া নতুন প্ৰজন্মই বহুত ছাপৰ্ট কৰে তাক। MC ষ্টেনক হওক, মই নিজে যে ৰেপাৰ হৈ কিনে মই ৰেপ আৰ্টিষ্ট হয়, মই এটা হিপ হপ চং কৰোঁ, তো মোকো কেতিয়াবা ৰিগ্ৰেট ফিল হয়। আজিকালি মই ৰিগ্ৰেট ফিল এইটো কৰোঁ যে এটা সময়ত মই ইনফ্লুৱেঞ্চ পটককৈ হৈ গৈছিলোঁ, যে কোনোবাই মোক ডিছ কৰিলে সেই ডিছ কালচাৰটোত মই এনেকৈ সোমাই গৈছিলোঁ যে ময়ো তাক ডিছ বেক কৰোঁ। মোক কোনোবাই যদি ডিছ কৰে ময়ো তাক ডিছ কৰিবলৈ যাওঁ আৰু তাত মই ৱৰ্ডছ কিছুমান ইউজ কৰি দিওঁ, সেইবোৰ হৈছে স্লেংছ। সেইটো সময়ত মই বুজি পোৱা নাছিলোঁ, বাট এতিয়া মই নিজে ৰিগ্ৰেট ফিল কৰোঁ যে ব্ৰ মই সেইবোৰ কিয় মানে সেনেকুৱা ধৰণৰ ৱৰ্ড কিয় ইউজ কৰিছিলোঁ। চ' সেইটো কাৰণে মই তোমালোকক ক'ব বিচাৰিছোঁ যে ব্ৰ তোমালোকে যাতে সেইবিলাক ভুল নকৰা, যিখিনি ভুল মই কৰি আহিছোঁ তোমালোকে সেইখিনি ভুল কৰিব নালাগে। কাৰণ মই এতিয়াও বৰ্তমান মই ৰিগ্ৰেট ফিল কৰি থাকোঁ যে ব্ৰ মই সেই গানবিলাকত, মই যিবিলাক গান এটা সময়ত গাইছিলোঁ সেই গানবিলাকত মই কিয় সেই ৱৰ্ডবিলাক ইউজ কৰিলোঁ। চ' সেনেকুৱা ধৰণৰ কথা যে মই তোমালোকক যে সিমানে ক'ম, নতুন প্ৰজন্ম হৈ উঠি আহিছা, বয়স তোমালোকৰ 15, 16, 17 চামথিং যিমানো হওক, যে এই ক্ৰিঞ্জ কণ্টেণ্ট যিবিলাক আছে, বল্ড কণ্টেণ্ট আছে বা ব্লগ, যিমান মানে একদম এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাকত বা এনেকুৱা ধৰণৰ আৰ্টিষ্ট, এনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চাৰবিলাকৰ পৰা ইনফ্লুৱেঞ্চ নহয়। তোমালোকে ভাল বহুত স্কিল আছে, নানা ধৰণৰ স্কিল আছে, ইউটিউব ক্ৰিয়েটাৰ্ছ ভৰি আছে, ইনষ্টাগ্ৰামত বহুত ক্ৰিয়েটাৰ্ছ আছে, বহুত ইনফ্লুৱেঞ্চাৰ আছে, সেইবোৰক মানে ফ'ল' কৰা, নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিয়া, নিজৰ বডিত ফিটনেছত ভালকৈ ধ্যান দিয়া আৰু নিজৰ পঢ়া শুনাক লৈ কিনে স্কিল ডেভেলপমেণ্ট কৰা, ব্ৰেইন IQটো ডেভেলপ কৰিবলৈ চিন্তা কৰা। তাতকৈ এইবিলাক নকৰিবা, মানে যিবিলাক মানে এই ক্ৰিঞ্জ কণ্টেণ্টত মানে একদম বুজি পাইছে না। আৰু ইনষ্টাগ্ৰামৰ ৰিলছ যিবিলাক চাই কিনে মানে আজিকালি মোক মানে কৈছোঁ ন ভাই, এটা সৰু সুৰা পৰ্ন ছাইট বনি গৈছে, মানে একদম সঁচা কথা ক'ব গ'লে এটা সৰু সুৰা পৰ্ন ছাইট বনি গৈছে। চ' তোমালোকে তাৰ পৰা বাচিবলৈ চিন্তা কৰা আৰু যিমান পাৰা বাচিবলৈ চেষ্টা কৰা আৰু বাচি থাকা। চ' ভিডিঅ'টো ইমানেই আৰু থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিবা।